নমস্কাৰ মৰমৰ ছাত্ৰীসকল, তোমালোক কেনে আছা? আশা কৰোঁ সকলোৱে ভালে আছে। যিসকল ছাত্ৰ ছাত্ৰী 2026 বৰ্ষত মেট্ৰিক পৰীক্ষা দিবলৈ সাজু হৈছে, আমি আজি সিহঁতৰ ওচৰত লৈ আহিছোঁ অসমীয়া সাহিত্য চয়নিকা। আজি আমি অসমীয়া সাহিত্যৰ পৰা তোমালোকক কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন দেখাই যাম, যিকেইটা কুৱেশ্যন তোমালোকৰ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিব। ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণ চাই যাবা, মনোযোগেৰে চাই যাবা। আৰু যিসকল ছাত্ৰ ছাত্ৰী এই ভিডিঅ'ত নতুন আহিছা, সেইসকলে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ শ্বেয়াৰ কৰি দিবা। আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি তোমালোকক দেখাই যাম সূচীপত্ৰৰ পদ্যাংশ। আজি পদ্যাংশৰ পৰা তোমালোকক কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন দেখাই যাম, তোমালোকে মনোযোগেৰে চাই যাবা। যিহেতু তোমালোকৰ প্ৰথম পাঠটো আছে বৰগীত, ৰচনা কৰা শ্ৰী শ্ৰী মাধৱদেৱে। আজি আমি এই পাঠটিৰ পৰা তোমালোকক কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন দেখাই যাম, যিকেইটা কুৱেশ্যন তোমালোকৰ মেট্ৰিক পৰীক্ষাত 100% কমন থাকিব। ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাই যোৱা। প্ৰথমতে ইম্পৰ্টেণ্ট কুৱেশ্যন এটা আছে, যিটো তোমালোকৰ বৰগীতৰ। বৰগীত কি ৰাগত বন্ধ আছে? বৰগীত বসন্ত ৰাগত বন্ধ আছে। এই কুৱেশ্যনটো আহি থাকে, বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে প্ৰথমতে এইটো শিকি ল'বা 1 মাৰ্কৰ কাৰণে। চোৱা পৃষ্ঠা নম্বৰ 2, কবিৰ পৰিচয়, শ্ৰী শ্ৰী মাধৱদেৱৰ পৰিচয়। এইটো বহুত ইম্পৰ্টেণ্ট হয়, 4 মাৰ্কৰ কাৰণে মেট্ৰিকত আহি থাকে। এই কুৱেশ্যনটো তোমালোকে শিকি ল'বা। পৃষ্ঠা নম্বৰ 3ত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় বহুত, বৰগীতৰ মূল ভাৱ। বৰগীতৰ মূল ভাৱটো বহুত ইম্পৰ্টেণ্ট হয়, আৰু ইয়াত দিয়া আছে 5-6টা লক্ষণ, বৰগীতৰ লক্ষণ। এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইকেইটা তোমালোকে শিকি ল'বা। বৰজাৱলী ভাষা তোমালোকে জানাই, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো তোমালোকে শিকি ল'বা। এতিয়া আমি আহি গ'লোঁ পৃষ্ঠা নম্বৰ 4। ইয়াৰ পৰা তোমালোকে ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক শিকিবা, মই দেখাই গৈ আছোঁ। তোমালোকে কুৱেশ্যনবিলাক মনোযোগেৰে চাই যাবা আৰু কুৱেশ্যনবিলাক তোমালোকে মাৰ্ক দি ৰাখিবা। এতিয়া চোৱা 1 মাৰ্কৰ কাৰণে ঘ নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয়। পাছত তোমালোকৰ আছে ইয়াত পঞ্চম নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয়। পাছত আছে তোমালোকৰ 2ৰ পৰা বৰগীতটিৰ মূল ভাৱ লিখা। প্ৰথমতে দেখাই গৈছোঁ তোমালোকক এইটো বহুত ইম্পৰ্টেণ্ট হয়। পাছত আহি যাব তোমালোকে ব্যাখ্যা কৰা, কুৱেশ্যন নম্বৰ 4। ইয়াৰ পৰা শিকিবা তোমালোকে ঘ নম্বৰটো বহুত ইম্পৰ্টেণ্ট হয়। পাছত তোমালোকে আহি যাবা 6 নম্বৰ কুৱেশ্যনটো, যিটো আছে বৰগীতৰ 4টা লক্ষণ লিখা। মই আগতে কৈ দিছোঁ, এইটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু ইয়াত আছে 2 নম্বৰত ভাষা বিষয়ক। ইয়াৰ পৰা শিকিবা তোমালোকৰ বৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। বহুত ইম্পৰ্টেণ্ট হয় ছাত্ৰীসকল। যিকেইটা কুৱেশ্যন মই দেখাই গৈছোঁ, তোমালোকে সেইকেইটা কুৱেশ্যন মনোযোগেৰে শিকি ল'বা, আৰু সেইকেইটা কুৱেশ্যনৰ পৰা তোমালোকৰ 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাত